যে আজি গোটেই ভাৰতবৰ্ষত সংবিধান দিৱস পালন কৰা হৈছে। গতিকে তাৰ লগত সংগতি ৰাখি বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগেও আমি সংবিধান দিৱস পালন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত সম্পূৰ্ণ অংশগ্ৰহণ কৰিছে। তাত আমাৰ প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলে লগতে আমি সবেই প্ৰস্তাৱনা পাঠ কৰিলোঁ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিলোঁ আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ অধ্যক্ষা বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডাঙৰীয়ানেও নিজৰ বক্তব্য ৰাখিছে। ময়ো কিছু কথা ক'লোঁ। আমাৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আছিমুল ইছলাম তোৱাহাই নিজৰ মন্তব্য আগবঢ়াইছে। গতিকে এই দিৱসটো আচলতে বিৰাট তাৎপৰ্যপূৰ্ণ এই কাৰণেই যে সংবিধান হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন আৰু এই সংবিধান আমি নিজৰ সংবিধান নিজে ৰচনা কৰাৰ পৰিস্থিতিলৈ অহাৰ আগতে এক সুদীৰ্ঘ ইতিহাস আছে। আমি ভাৰতবাসীয়ে স্বাধীনতা সংগ্ৰাম কৰিছোঁ ব্ৰিটিছৰ বিৰুদ্ধে, সুদীৰ্ঘকাল স্বাধীনতা সংগ্ৰাম কৰিছোঁ। তাত বহুত ব্যক্তি, অকল নেতাসকলেই নহয়, স্বাধীনতা সংগ্ৰামৰ নেতাসকলেই নহয়, বহুত ব্যক্তিৰ বলিদান আছে। যে তাত আমাৰ জাতীয় কংগ্ৰেছে এই আন্দোলনৰ নেতৃত্ব লৈছিলে। প্ৰথম প্ৰতিবাদ ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ অহাৰ বা ইয়াত প্ৰভুত্ব বিস্তাৰ কৰাৰ আৰম্ভণিৰ পৰা বহু বছৰলৈকে ভাৰতীয়সকলে প্ৰতিবাদ কৰিব পৰা নাছিলে। সেই প্ৰতিবাদ আৰম্ভ হৈছিলে 1885 চনৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে। তাৰপিছত জাতীয় কংগ্ৰেছে ভাৰতবাসীক একত্ৰিত কৰিছিলে, তিনিটা বৃহৎ আন্দোলন কৰিছিলে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰতেগ আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্দোলন কৰি ভাৰতবাসীক একত্ৰিত কৰিছিলে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে একত্ৰিত কৰিবলৈ সক্ষম হৈছিলে। পিছত গৈ যে ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ সক্ষম হৈছিলে, তাত বহুতৰ বলিদান আছে। সেই বলিদান দিয়াসকলৰ প্ৰতি আমি আজি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাৰতবৰ্ষই ভৱিষ্যতৰ দিনত আৰু অধিক উন্নতি কৰিব পাৰে বা ভাৰতবৰ্ষ এখন বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে, শক্তিশালী ৰাষ্ট্ৰ হিচাপে যাতে পৰিগণিত হ'ব পাৰে। তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কাৰণ আৰু সেই চেষ্টাৰ আধাৰ আচলতে এই সংবিধানখনতে দি থৈ গৈছে আমাৰ সংবিধান প্ৰণেতাসকলে। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত যিজনক আমি ফাদাৰ অফ কনষ্টিটিউশ্যন বুলি জানো, সংবিধানৰ পিতৃ বুলি জানো, সংবিধান সভা বা খচৰা কমিটিৰ এক বিৰাট অৱদান আছে এই ক্ষেত্ৰত। সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন সংবিধানৰ নীতি আদৰ্শ লগ লগাই ভাৰতবৰ্ষৰ পৰিস্থিতিত উপযুক্ত হোৱাকৈ মানে আমাৰ সংবিধান বহু সময় লৈছিলে, দীঘলীয়া সংবিধান, সেইকাৰণে দীঘলীয়া সংবিধান হৈছিলে। গতিকে এই সংবিধানে বিভিন্ন প্ৰস্তাৱনাটো আশ্বাস আছে। প্ৰস্তাৱনা হ'ল আত্মা, আচলতে সংবিধানখনৰ আত্মা। তাৰ বা সংবিধানৰ কি নীতি আদৰ্শ সেইবিলাকৰ উল্লেখ আছে, প্ৰতিশ্ৰুতি আছে, জনসাধাৰণৰ কাৰণে প্ৰতিশ্ৰুতি আছে আৰু জনসাধাৰণ যাতে এক হৈ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে যাতে এক হৈ পেলাই সদায় থাকিব পাৰে আৰু প্ৰগতিৰ দিশত ভাৰতবৰ্ষখনক আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে বিভিন্ন ব্যৱস্থা সংবিধানখনত আছে। গতিকে সেইবিলাকৰ আজি আলোচনা হৈছে, আমাৰ এই সংবিধান সভাত আলোচনা হৈছে, বিভিন্নজনে নিজৰ বক্তব্যত উল্লেখ কৰিছে। গতিকে আমি সেইটোৱে মূল চালিকা শক্তি হ'ল ভাৰতবৰ্ষৰ যে ঐক্য। কাৰণ ইয়াত আপোনালোকে জানে যে বিভিন্ন ক্ষেত্ৰত বিভিন্নতা আছে, জাতিগত বিভিন্নতা, ধৰ্মগত বিভিন্নতা, বৰ্ণগত বিভিন্নতা বা ইভেন জলবায়ুগত বিভিন্নতা, চাৰিওফালে বিভিন্নতাই বিৰাজমান, তাৰ মাজত ঐক্য, ইউনিটি ইন ডাইভাৰ্চিটি। গতিকে সেই ঐক্য আমি বজাই ৰাখিব পাৰিব লাগিব। কাৰণ ঐক্য থাকিলেহে তাৰমানে ভাৰতবৰ্ষ এক হৈ থাকিব আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যাব পাৰিব। বেলেগ বেলেগ বৃহৎ ৰাষ্ট্ৰবিলাকৰ তুলনাত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। এক বৃহৎ ৰাষ্ট্ৰ, আমাৰ চব ফালৰ পৰাই আমি সমৃদ্ধ, কিন্তু ইয়াত মূল শক্তিটোৱে হ'ল আমি যাতে এক হৈ থাকিব পাৰোঁ। এক হৈ থকাৰ কাৰণে বিভিন্ন ব্যৱস্থা, সমানতা প্ৰতিষ্ঠাৰ কাৰণে বিভিন্ন সুযোগ সুবিধাৰ কথা কোৱা হৈছে সংবিধানত বা অধিকাৰৰ কথা কোৱা হৈছে। গতিকে সেইবিলাক অধিকাৰ উপভোগ কৰি তাৰ লগে লগে আমি আমাৰ ৰাষ্ট্ৰপতিৰ কৰণীয় কিছুমান আছে, সেইবিলাকো সংবিধানে নিৰ্ধাৰণ কৰি দিছে। বিভিন্ন কৰ্তব্যৰ কথা উল্লেখ কৰা আছে, আমি সেই কৰ্তব্য মানি চলিব লাগিব। তেতিয়াহে ভাৰতবৰ্ষৰ
তাৰমানে প্ৰগতিৰ দিশত আগুৱাই যোৱাৰ সম্ভাৱনা আছে বুলি মই ভাবোঁ। গতিকে সেইটোৱে আমি ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ, এই প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক বা ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ যাতে যিবিলাক ভাল ভাল আদৰ্শ আছে, নীতি আদৰ্শ আছে, সেইবিলাক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ব্যক্তিগত জীৱনত মানে মানি চলে। মানি চলাৰ ওপৰতে ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে।